নমস্কাৰ জ্ঞান পাণ্ডালৈ স্বাগতম এতিয়া তোমালোকৰ বিষয়বোৰ ঘৰত থাকিয়ে পঢ়িব পাৰিবা আৰু প্ৰতিটো বিষয়ৰ নোটছ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু কোৱেশ্চন পেপাৰ সলুশন এই সকলোবিলাক তোমালোকে লাভ কৰিবা ইয়াৰ উপৰিও কিবা যদি টপিক বুজি নোপোৱা তেতিয়া তোমালোকে আমাক পোনপটীয়াকৈ সুধিব পাৰিবা এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা এতিয়া আহা ভিডিঅটো আৰম্ভ কৰো এতিয়া আমাক R2 অৰ্থাৎ ৰিভিজন 2 অনুশীলনী R2 সোৱা প্ৰথম প্ৰশ্ন কেইটা কি দিছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি কৈছে যে আমাক কেইটামান সংখ্যা দি থোৱা আছে ঠিক আছে এটা দিছে 272 তেনেদৰে আৰু তিনটা দি থৈছে ঠিক আছে তো সুধিছে যে এই সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি অংক থাকিব মানে কি কৈছে চোৱা যে এই সংখ্যাটো বৰ্গ কৰিম ঠিক আছে বৰ্গ কৰিলে এককৰ ঘৰত কি সংখ্যাটো থাকিব হেতুকে সুধিছে ঠিক আছে এতিয়া চোৱা যিকোনো সংখ্যাৰ আর এককৰ ঘৰত বৰ্গ কৰিলে এককৰ ঘৰত কি থাকিব চোৱা আমি কেনেকৈ উলিয়াব পাৰিম আমি এই শেষৰ সংখ্যাটো চাব লাগিব ঠিক আছে তো এই সংখ্যাটো আমি বৰ্গ কৰি দিলে যেটো সংখ্যা পাম হলে তাৰ এককৰ ঘৰৰ অংকটোই হ'ব উত্তৰটো অৰ্থাৎ 272 দিছে হলে তো ইয়াৰ এককৰ ঘৰৰ অংকটো আমি লব লাগিব কি 2 হনে নহয় 2 এটো একক এটো দহক এটো শতক এককৰ ঘৰৰ অংকটো হল 2 এতিয়া 2 কি স্কয়াৰ কৰিলে কি পাবা 2 কি স্কয়াৰ কৰিলে আমি কি পাম 2 স্কয়াৰ মানে কি 2 * 2 2 মানে কি 4 হয়নে তো যেহেতু 2 কি স্কয়াৰ কৰিলে 4 পাম গতিকে এই সংখ্যাটোক বৰ্গ কৰিলেও আমি কি পাম সেই এককৰ ঘৰত আমি কি পাম 4 এ পাম ঠিক আছে তো এটো তোমালকে কৰি চালেও একে পাবা চোৱা এটো বৰ্গ কৰিলে কি হ'ব এটো বৰ্গ কৰা মানে এনেকুৱা দুটা পূৰণ হৈ আছে মানে 272 দুটা পূৰণ হৈ আছে গতিকে এটো চোৱা 272 * 272 তো পূৰণ কৰি চোৱা 2 এ কি হ'ব প্ৰথমতে 4 হ'ব দেইছানে এককৰ ঘৰত 4 হ'ল তাৰ পিছত 7 * 2 = 14 হ'ব 2 * 2 = 4 একে 5 তেনেদৰে এফালে 7 * 2 = 14 4 উকলিব 1 7 * 7 = 49 একে 50 7 * 2 = 14 পাছে 19 হয়নে তো 2 * 2 = 4 7 * 2 = 14 4 উকলিব 1 2 * 2 = 4 একে 5 হলে তো চোৱা একেবাৰে শেষত কি থাকিলে চোৱা এটো হলে বাকিখিনি জিয়ে নহক এফালে জিয়ে নহক এখিনি যোগ কৰিলে জিয়ে ওলক কিন্তু এককৰ স্থানত কি আছে 4 থাকিলে 4 কিয় হল কাৰণ ইয়াৰ এককৰ স্থানত কি আছিল 2 আছিল আৰু 2 বৰ্গ কৰিলে আমি কি পাম 4 পাম অৰ্থাৎ আমাক যদি সুধে যে যিকোনো এটা সংখ্যা দি থয় আৰু যদি কয় যে এই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব এনেদৰে যদি আমি প্ৰশ্ন দিয়ে তো আমি কি কৰিম যিটো সংখ্যা দিব সেই সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো লম হলে আৰু সেইটোক আমি বৰ্গ কৰিলে যিটো ওলাব সেই তাৰ এককৰ ঘৰৰ অংকটোৱে হ'ব উত্তৰটো ঠিক আছে তো এককৰ ঘৰৰ মানে মই কিয় কৰি আছো চোৱা ইয়াত 272 দিছিলে তো 272 ক মই কি কৰিলো এককৰ ঘৰৰ অংকটো 2 তো 2 ক বৰ্গ কৰি মই কিমান পালো 4 পালো ঠিক আছে হল গটিকে ইয়াত 4 থাকিব এককৰ ঘৰত কি থাকিব 4 থাকিব ঠিক আছে তো এটো লিখি লওঁ তাৰ পিছত বাকিখিনি কম ঠিক আছে তো আমি কেনেকৈ লিখিম যে সলিউশন 272 ৰ এককৰ ঘৰৰ অংকটো 2 যেহেতু 2 স্কয়াৰ ইকুৱেল টু কিমান 2 * 2 = 4 গটিকে 272 স্কয়াৰৰ এককৰ ঘৰত কি থাকিব 4 থাকিব হলে 4 থাকিব ঠিক আছে হগল এটো বুজিছা এতিয়া নেক্সট কোৱেশ্চনটো দিছে সো আমাক এখিনলৈকে লিখিলো তাৰ পিছত কৰিম নেক্সট কোৱেশ্চনটো দিছে সো 79 ঠিক আছে এতিয়া 79 এই অংকটো এই সংখ্যাটোৰ এককৰ ঘৰত কি আছে 79ৰ এককৰ ঘৰৰ অংকটো কি 9 হয়নে নহয় 9 এতিয়া 9 স্কয়াৰ কৰা 9 স্কয়াৰ কৰিলে কি পাম 9 স্কয়াৰ মানে দুটা 9 পূৰণ হৈ আছে 9 * 9 তো 9 * 9 মানে কিমান 81 হয়নে 9 * 9 মানে চোৱা 81 দেখিছানে 81 এতিয়া ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো লবা ইয়াৰ এককৰ ঘৰত কি আছে 1 আছে নে গটিকে এই সংখ্যাটো স্কয়াৰ কৰিলেও এককৰ ঘৰত 1 থাকিব ঠিক আছে এককৰ ঘৰত 1 থাকিব হলে গটিকে আমি লিখিম যে 79
9 স্কয়াৰৰ এককৰ ঘৰত কি থাকিব 1 থাকিব ঠিক আছে তো এটো বৰ্গ কৰি চোৱা এককৰ ঘৰত 1 ওলাব ঠিক আছে তো এনে দৰে ঠিক আছে আমি এককৰ ঘৰৰ অংকটো লম এককৰ ঘৰৰ অংকটো স্কয়াৰ কৰিম স্কয়াৰ কৰিলে তাৰ এককৰ ঘৰত যেটো ওলাব হেতুৱে হ'ব উত্তৰটো ইয়াৰ আগত আমাৰ 2 আছিল 2 ক আমি স্কয়াৰ কৰি দিছিলো 4 পাইছিলো 4 টো এটা অংকৰ সংখ্যা গতিকে ইয়াত এককে হ'ব 4 টো একক বেলেগ সংখ্যা নাই কিন্তু ইয়াত কি হৈছে ইয়াত স্কয়াৰ কৰি দিয়া লগ লগ দুটা আহি গৈছে এটা একক এটা দহক হে একেবাৰে শেষৰ অংকটো ল'ব লাগিব ঠিক আছে তো এটো লিখিলো এটা 3 নম্বৰটো দিছে আমাক সব 400 ঠিক আছে তো 400 ৰ এককৰ ঘৰৰ অংকটো কি 0 হয়নে তো 0 যেহেতু 0 ক স্কয়াৰ কৰি দিয়া তো 0 ক স্কয়াৰ কৰিলে কি হ'ব 0 * 0 তো 0 * 0 মানে 0 হলে তেতিয়া হলে কি হ'ব 400 স্কয়াৰৰ এককৰ ঘৰত কি থাকিব 0 থাকিব ঠিক আছে নেক্সট কোৱেশ্চন টো দিছে 2637 4 নম্বৰটো দিছে কি আমাক 2637 ঠিক আছে তো 2637 ৰ এককৰ ঘৰত কি আছে 2637 ৰ এককৰ ঘৰত কি আছে এটো হয়নে সোঁফালৰ প্ৰথমটোৱে হ'ল একক ঠিক আছে এককৰ ঘৰ সোঁফালৰ পৰা প্ৰথমটো 7 এতিয়া 7 ক স্কয়াৰ কৰি দিয়া তো যেহেতু 7 স্কয়াৰ মানে কিমান দুটা 7 পূৰণ হৈ আছে হয়নে 7 স্কয়াৰ মানে 7 * 7 তো 7 * 7 মানে 49 এতিয়া 49 ৰ এককৰ স্থানটো ল'ব লাগিব কি আছে 9 আছে গতিকে কি হ'ব যে 2637 হোল স্কয়াৰৰ এককৰ ঘৰত কি থাকিব আমাৰ 9 থাকিব ঠিক আছে এতিয়া কিতাপৰ 2 নম্বৰটো কি কৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি কৈছে আমাক কেইটামান সংখ্যা দিছে আৰু এই সংখ্যা কেইটা পূৰ্ণবৰ্গ কিয় নহয় সুধিছে ঠিক আছে তো প্ৰথম প্ৰশ্নটোত আমাক দিছে 1057 এতিয়া 1057 টো পূৰ্ণবৰ্গ কিয় নহয় সুধিছে ঠিক আছে এতিয়া আমি শেষৰ ভিডিঅত চাইছিলো যে যিকোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কি থাকে 01456 থাকে হলে এই কেইটাৰ বাহিৰে বেলেগ একো না থাকে হলে যে আমি সলিউশনত লিখিম যে যিকোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত 01456 থাকে ঠিক আছে তাৰ বাহিৰে বেলেগ না থাকে হলে এতিয়া ইয়াত কি আছে শেষত 7 আছে হয়নে ইয়াত কিন্তু কি আছে 7 হে আছে হয়নে গতিকে ই কি পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াত এই কেইটাৰ ভিতৰত যদি যিকোনো এটা থাকিলে হেতেন তেতিয়া আমি হয় কব পাৰিলো হেতেন যে ই পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা আছে কিন্তু ইয়াত যেহেতু নাই 7 হে আছে গতিকে ই কেতিয়াও পূৰ্ণবৰ্গ নহয় গতিকে মই লিখিম যে যিকোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত 01456 থাকে কিন্তু 1057 ৰ এককৰ স্থানত কি আছে 7 আছে হলে 7 আছে এটো শেষত বুলি নিলিখি এককৰ স্থানত বুলি লিখিব পাৰা শেষত বুলি লিখিলে হ'ব ঠিক আছে এককৰ স্থানত একে কথা এককৰ স্থান আৰু শেষ একেটাই হয়নে তো এককৰ স্থানত কিন্তু 1057 ৰ এককৰ স্থানত 7 আছে গতিকে ই পূৰ্ণবৰ্গ নহয় ঠিক আছে বুজি পালা কাৰণ এই কেইটাৰ ভিতৰত নাই হল ঠিক আছে এটো লিখি লোৱা নেক্সট ওয়ান আমাক দিছে 7928 এতিয়া ইয়াৰ শেষত কি আছে 8 আছে থাকিব লাগে কি এই কেইটাৰ ভিতৰত কিন্তু এই কেইটাৰ ভিতৰতটো 8 নাই হয়নে ইয়াৰ ভিতৰত 8 নাই গতিকে ই কেতিয়াও পূৰ্ণবৰ্গ নহয় যে একেখিনিকে লিখি লবা যে যিকোনো পূৰ্ণবৰ্গ এককৰ এইকেইটা থাকিব কিন্তু কি হ'ব 7928 ৰ এককৰ স্থানত 8 আছে গতিকে ই পূৰ্ণবৰ্গ নহয় ঠিক আছে এনেদৰে লিখি লোৱা হলে ঠিক তেনেদৰে এটো লিখি লোৱা তাৰ পিছৰ সংখ্যাটো দিছে আমাক 222 কি দিছে 222 এতিয়া এই 2222 কি আছে শেষত কি আছে 2 আছে হয়নে গতিকে ই পূৰ্ণবৰ্গ নহয় কাৰণ পূৰ্ণবৰ্গ হ'বলৈ একেটা থাকিব লাগিব তো কি কৰিবা এই 7928 ৰ ঠাইত 222 লিখি দিয়া যে কিন্তু 222 ৰ এককৰ স্থানত 2 আছে গতিকে ই পূৰ্ণবৰ্গ নহয় ঠিক আছে এনেদৰে লিখিলো ওকে এতিয়া 2 ৰ 4 টো চোৱা 2 4 টো দিছে আমাক 640 দেইছানে এতিয়া চোৱা আমি জানো যে আমি
ইয়াৰ আগৰ ভিডিঅ'ত আৰু এটা কথা শিকিছিলো কি শিকিছিলো যে যদি এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়া তাৰ শেষত সদায় কি থাকে যুগ্ম সংখ্যক শূন্য থাকে শিকিছিলো নে শূন্য থাকে তো ইয়াত শূন্য আছে কিন্তু ইয়াৰ শূন্যটো কি যুগ্ম নে অযুগ্ম যুগ্ম নহয় কি এটো অযুগ্ম কাৰণ ইয়াৰ এটাহে শূন্য আছে হয়নে এক এটা অযুগ্ম সংখ্যা গতিকে এটো কি পূৰ্ণবৰ্গ নহয় হলে তো আমি লিখিব লাগিব যে যি কোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত এডৰ লিখিলে নহব এটো ঠিক আছে কাৰণ এটো শূন্য এটা আছে হয়নে শূন্যত থাকিলে আমি বেলেগকে লিখিব লাগিব কি হ'ব যি কোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত কি থাকে যুগ্ম সংখ্যক শূন্য থাকে ঠিক আছে যুগ্ম সংখ্যক এটো শূন্য লিখিছো ঠিক আছে শূন্য এটো তালবিয়া খ তালব্য খ হয়নে শূন্য থাকে যে যি কোনো পূৰ্ণবৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক সংখ্যা থাকে কিন্তু 640 ৰ শেষত কি আছে অযুগ্ম সংখ্যক শূন্য আছে হয়নে কাৰণ এটাহে আছে গতিকে একটোটো যুগ্ম নহয় হয়নে কিন্তু কি আছে যে ইয়াত 640 ৰ শেষত অযুগ্ম সংখ্যক এটো সোয়া এটো আমি লিখি দিম যে অযুগ্ম সংখ্যক শূন্য আছে অযুগ্ম সংখ্যক এটো লিখি দিবা যে অযুগ্ম সংখ্যক শূন্য আছে হলে অযুগ্ম সংখ্যক শূন্য আছে গতিকে এই পূৰ্ণবৰ্গ নহয় ঠিক আছে বুজি পালা তো সংখ্যা এটা পূৰ্ণবৰ্গ হয় নে নহয় খুদিলে কি কৰিবা প্ৰথমতে চাব লাগিব যে সেই কেইটাৰ শেষত 0 1 4 6 9 মানে 0 1 4 5 থাকে ঠিক আছে 4 5 6 9 তো এই ছটা অংক যদি থাকে হলে সে ছটা অংকত নাথাকিলে সেই ছটা অংক নাথাকিলে কি আছিল আমাৰ 0 1 4 5 6 9 হলে তো এই কেইটা যদি নাথাকে তেতিয়া সংখ্যা এটা পূৰ্ণবৰ্গ নহয় ঠিক আছে হল আৰু যদি আমাৰ শেষত শূন্য দিয়ে তেতিয়া আমি লিখিম যে চাব লাগিব ইয়াৰ শেষত অযুগ্ম সংখ্যক শূন্য আছে নে যুগ্ম সংখ্যক আছে যদি অযুগ্ম সংখ্যক শূন্য থাকে তেতিয়া কি নহয় তেতিয়া কি পূৰ্ণবৰ্গ নহয় ঠিক আছে শেষত সদায় যুগ্ম সংখ্যক থাকিলেহে আমি সংখ্যাটো পূৰ্ণবৰ্গ হয় নে নহয় বিচাৰ কৰিব পাৰিম ঠিক আছে যদি অযুগ্ম থাকে আমি পুনে পুনে কৈ দিব পাৰিম যে কি পূৰ্ণবৰ্গ নহয় ওকে তো এখিনলৈকে লিখিলো এতিয়া আমাক 3 নম্বৰ দিছে সোয়া তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব খুদিছে তো এটা দিছে আমাক 19 হলে এটা দিছে কি 19 ওকে এতিয়া 19 ৰ বৰ্গ কিমান হ'ব তাৰ মানে বৰ্গ মানে 19 ক স্কয়াৰ কৰিলে কিমান হ'ব হেতুকে খুদিছে ঠিক আছে তো 19 ক স্কয়াৰ কৰিলে কিমান হ'ব হেতুকে খুদিছে ঠিক আছে তো এইবিলাক প্ৰশ্ন সাধাৰণতে তোমালোকক নিদিয়ে হয়নে নহয় ইমান সহজ প্ৰশ্ন এটা কিয় দিব তো 19 ক স্কয়াৰ কৰিলে কি হ'ব তোমালোকে 19 পূৰণ কৰি দেখুৱাই দিব পাৰা হলে তো 9 9 গুণ 81 উকলিব 8 9 গুণ 9 8 17 হয়নে তাৰ পিছত 19 গুণ 19 হ'ব 9 গুণ 9 1 গুণ 1 তো 1 7 9 16 6 উকলিব 1 কিমান 361 হয়নে না 19 19 গুণ 361 হয় ডাইৰেক্ট আছে হয়নে নহয় এতিয়া এনেকেও কৰি দিব পাৰা বা আমি আৰু এটা পদ্ধতি কৰি দিব পাৰো a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ ফৰ্মুলা লগাই শিকিছিলো নে আমি শিকিছিলো কেনেকৈ কৰিব পাৰি a + b সোয়া এটো ফৰ্মুলাত কৰিব পাৰিম আমি a + b এবিলাক আসলতে এনেকৈ কৰিবলৈ দিছিলে হয়নে আমি আগতে এনেকৈ কৈছিলো তো a + b হোল স্কয়াৰ কি আছিল আমাৰ ফৰ্মুলাটো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস কি b স্কয়াৰ হয়নে এটো ফৰ্মুলা লগাই কৰিব পাৰো আমি বা a - b হোল স্কয়াৰ তো এটো ফৰ্মুলা লগাই আমি কৰিব পাৰো এনেদৰে আমি কৰিছিলো হয়নে নহয় এনেকৈ কৰিবলৈ দিলে তো মাইনাস টুৱাইস ab আমি আগতে কৰিছিলো এতিয়া কৰা নাই বুজি পাইছা আগতে কৰাৰ কথা কৈছো স্কুলত কৰিছিলা না এনেদৰে a + b হোল স্কয়াৰ ফৰ্মুলা লগাই এটোৰ মান উলিওৱা বা a - b হোল স্কয়াৰ লগাই এটোৰ মান উলিওৱা পাইছিলা নে তো এটো সা আমি a + b হোল স্কয়াৰ লগাইও কৰিব পাৰো তো কেনেকৈ কৰিম তেতিয়া বৰ্গটো উলিয়াবগে পাৰিম তো সো আমি কি লিখিব পাৰো 19 স্কয়াৰ হলে তো 19 স্কয়াৰটোক আমি কি লিখিব পাৰো a + b হোল স্কয়াৰ যদি আমি লিখিবলৈ যাও আমি লিখিম কি 10 + 9 হোল স্কয়াৰ
হয়নে নহয় কি কৰিব লাগে তাৰ আগৰ শূন্য লগা সংখ্যাটো চাব লাগে তো মানে চোৱা 19 আমি কেনেকৈ পাম 10 যোগ 9 হয়নে 10 9 19 এতিয়া আমি 10 ৰ বৰ্গমূল জানো 9 ৰ বৰ্গমূল জানো গতিকে সহজে ওলাই যাব অংকটো বুজি পাইছা এনেদৰে কৰিব লাগে ঠিক আছে 10 যোগ 9 বা আমি চোৱা 19 টো a - b যদি লগাবলৈ দি আমি কি কৰিম 19ক আমি স্কয়াৰ কৰিম হলে তো এটো চোৱা a - b ফৰ্মুলা লগাই কৰিম মই কি কৰিম 20 - 1 20 - 1 20 ৰ পৰা 1 গলে 19 হয় নহয় তো এইদৰে কৰিব পাৰিম 20 - 1 হোল স্কয়াৰ অৰ্থাৎ 19 ৰ ঠাইত মই 20 - 1 লিখি দিলো আৰু ইয়াত a + b ফৰ্মুলাত কৰিছো কি যোগ কৰিছো a + b 10 টো হলে b টো হল 9 ইয়াত 20 টো হলে 1 টো হল b বুজি পাইছা a - b ফৰ্মুলা অৰ্থাৎ মাইনাসত হৈছে এটো প্লাসত হৈছে তো এনেদৰে কৰিলেও চোৱা দুইটা ধৰণে একে ওলাবগে এটো চোৱা a + b হোল স্কয়াৰ অৰ্থাৎ a মানে 10 b মানে 9 হয়নে তো এটো ভাঙি দিয়া a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া কি হ'ব a স্কয়াৰ + 2ab + b স্কয়াৰ a প্ৰথম a স্কয়াৰ a মানে কি ইয়াত 10 হয়নে নহয় গতিকে কি হ'ব 10 স্কয়াৰ ঠিক আছে প্লাস twice a মানে কি ইয়াত 10 হয়নে 10 ইনটু b মানে কি ইয়াত 9 হয়নে 9 এটো a এটো b a + b হোল স্কয়াৰ হলে তো 10 স্কয়াৰ প্লাস twice a b প্লাস কি আছে চোৱা প্লাস b স্কয়াৰ ফৰ্মুলাটো চোৱা b মানে কিমান 9 গতিকে 9 স্কয়াৰ হ'ব তো চোৱা এতিয়া 10 * 100 হলে 100 যোগ এটো 10 * 9 90 90 * 180 হলে প্লাস 9 * 81 ঠিক আছে তো এতিয়া চোৱা 100 280 100 ৰ লগত 180 লগ লাগিলে 280 হল 280 ৰ লগত যদি তুমি 81 যোগ কৰা কিমান হ'ব 361 হ'ব ফুলা লাগে নে তো a 19 স্কয়াৰটোক আমি a + b হোল স্কয়াৰ ফৰ্মুলা লিখি এনেকৈ দেখুৱাই দিব পাৰিম বা a - b হোল স্কয়াৰ ফৰ্মুলা যদি কৰি দিয়া এনেকৈ কৰিব পাৰিবা a - b হোল স্কয়াৰ তো a মানে কি 20 হলে তো এতিয়া a - b হোল স্কয়াৰ ফৰ্মুলাটো কি a স্কয়াৰ - 2ab + b স্কয়াৰ তো a স্কয়াৰ a মানে হল 20 তো 20 কি স্কয়াৰ হৈ যাব a ৰ ঠাইত 20 হ'ব স্কয়াৰ হল minus twice ab minus twice a মানে কি 20 হয়নে গতিকে 20 পাতি দিয়া বুজি পাইছা এটো a এটো মাইনাস এটো b a - b হোল স্কয়াৰ তো a মানে 20 b মানে 1 ঠিক আছে তো a স্কয়াৰ minus twice a b মানে কিমান 1 মাইনাস নে প্লাস প্লাস b স্কয়াৰ b মানে কি ইয়াত 1 স্কয়াৰ ঠিক আছে তো এতিয়া চোৱা 20 ক স্কয়াৰ কৰিলে একেবাৰে সহজ 2 ক স্কয়াৰ কৰিলে 4 হয় 0 ক স্কয়াৰ কৰিলে সদায় দুটা 0 হয় ঠিক আছে তো 400 দেইছানে তো তাৰ পিছত চোৱা 2 20 40 40 ৰ লগত 1 পূৰণ হলে 40 এ থাকিব হলে তো প্লাস 1 ক স্কয়াৰ কৰিলে দুটা 1 পূৰণ হৈ আছে 1 গুণে 1 হলে তো 400 ৰ পৰা 40 গলে 360 হ'ব 360 ৰ লগত 1 যোগ কৰিলে হ'বগে কিমান 361 উত্তৰটো একে ওলালেগে নে গতিকে 19 ক আমি এনেকৈ উলিয়াই দেখুৱাব পাৰো এনেদৰে উলিয়াই দেখুৱাব পাৰো বা 19 * 19 কৰি দিলেও হল আমাকটো একো কোৱা নাই হয়নে যে কেনেকৈ উলিয়াব লাগে গতিকে আমি যি কোনো ধৰণে কৰি দিব পাৰিম ঠিক আছে এতিয়া এটো লিখি লোৱা এতিয়া 2 নম্বৰটো দিছে সো আমাক 37 হলে 37 তো এটো 37 ৰ আমাৰ বৰ্গ উলিয়াবলৈ কৈছে গতিকে 37 স্কয়াৰ কৰিব লাগিব তাৰ মানে হয়নে নহয় এতিয়া এটো 37 স্কয়াৰ তো সোয়া ইয়াৰ ভিতৰত মই এনে ব্ৰেকেটটা দি দিলো তে 37 স্কয়াৰটো সোয়া a - b ফৰ্মুলাত যদি কৰা a + b ফৰ্মুলাতে কৰি দিও ঠিক আছে তো কি কৰিম মই 30 লম হলে +7 কি কৰিম আমি এটো 10 ৰ গুণিতক লওঁ সাধাৰণতে ঠিক আছে তো এটো 37 কেনেকৈ হ'ব 30 যোগ 7 হয়নে 47 হলে আমি লিখিলো হেতেন 40 যোগ 7 হয়নে এটো 10 ৰ গুণিতক 10 20 30 40 50 60 তেনেকে লম ওচৰৰ সংখ্যাটো লম ঠিক আছে তো 37 মানে 30 যোগ 7 হলে তাৰ পিছত এটো স্কয়াৰ আছে লগাই দিয়া এতিয়া এটো a + b হোল স্কয়াৰ হৈ গল a মানে 30 b মানে 7 তো a + b হোল স্কয়াৰ ফৰ্মুলাত পাতি দিয়া a স্কয়াৰ a মানে কি 30 গতিকে 30 স্কয়াৰ হ'ব প্লাস twice ab twice a মানে হৈ গল ইয়াত 30 b মানে হৈ গল কি 7 প্লাস b স্কয়াৰ b মানে কি ইয়াত 7 স্কয়াৰ হলে তো সোয়া এটো 30 এতিয়া এটো একেবাৰে সহজ সোয়া 3 ক স্কয়াৰ কৰিলে 9 হ'ব 0 ক স্কয়াৰ কৰিলে দুটা 0 হয় তো 900 হল 30 স্কয়াৰ মানে কি 900 30 স্কয়াৰ মানে 900 ঠিক আছে তো এটো পূৰণ কৰা 2 30 গুণ 60 60 লগত 7 পূৰণ হলে 420 হয়নে 700 গুণ 42 গতিকে 420 হ'ব
এটো পুনে পুনে পূৰণ কৰিব পাৰিবা 7 3 গুণ 21 2 21 42 এটা শূন্য আছিল এটা শূন্য বাহি গল ঠিক আছে তো প্লাস 49 7 7 গুণ 49 মানে নহয় 7 স্কয়ার মানে দুটা 7 পূৰণ হৈ আছে 49 হ'ব তো এখিনি যোগ কৰি দিয়া 900 9 4 1300 1300 ৰ লগত 20 যোগ হৈ আছে 1320 1320 ৰ লগত 49 যোগ হৈ আছে কিমান 1369 মানে যোগ কৰিছ 1369 পাবা ঠিক আছে তো 1369 ওকে 1369 ঠিক আছে নেক্সট হৈছে সোয়া আৰু এটা দিছে আমাক 53 এটো একেলগে কৰি দিও ঠিক আছে তো 53 ক আমি স্কয়াৰ কৰিব লাগে হলে তো 53 ক স্কয়াৰ কৰি দিয়া তো 53 স্কয়াৰ কৰি দিলো ঠিক আছে 53 দিছে নে একবাৰ চাই লও 53 1 মিনিট ওকে 53 দিছে ঠিক আছে 53 স্কয়াৰ এটা 53 টোক আমি কি লিখিব পাৰো 50 যোগ 3 মানে 53 স্কয়াৰ হৈ গল তো a + b হোল স্কয়াৰ a মানে হোল 50 b মানে হোল 3 তো এটা ভাঙি দিয়া a + b হোল স্কয়াৰ ফৰ্মুলা মানে a স্কয়াৰ a মানে কি ইয়াত 50 স্কয়াৰ প্লাস টুৱাইস ab a মানে হোল 50 তো b মানে হোল কিমান 3 হলে তো a প্লাস a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার b মানে কি ইয়াত 3 গটিকে 3 স্কয়ার হ'ব তো সোয়া 5 ক স্কয়ার কইলে 5 5 গুণ 25 হল 0 ক স্কয়ার কইলে দুটা শূন্য হৈ যায় 2500 হৈ গল ঠিক আছে প্লাস 250 100 100 ৰ লগত 3 পূৰণ কইলে 300 হ'ব হলে প্লাস 3 3 গুণ 9 হলে তো এটা এখিনি যোগ কৰা 2500 ৰ লগত 300 যোগ কইলে 2800 হল 2800 ৰ লগত 9 যোগ কইলে 2809 হ'ব গটিকে 2809 হৈ গল ঠিক আছে এটো হৈ গল দিছে আমাক নেক্সট আৰু এটা আমাক দিছে কি 78 স্কয়াৰ হলে তো আৰু এটা দিছে এটো 2 নম্বৰ এটো 3 আৰু এটো 4 হলে কিমান দিছে 78 ঠিক আছে তো 78 ৰ বৰ্গ উলিয়াবলৈ কৈছে মানে 78 স্কয়াৰ উলিয়াব লাগিব ঠিক আছে তো 78 মানে হৈছে কিমান আমি লিখিব পাৰো a - b হোল স্কয়াৰ লিখিব পাৰা বা a + b হোল স্কয়াৰ লিখিব পাৰা তো a + b হোল স্কয়াৰ যদি লিখো মই কি লিখিম 70 + 8 মানে 78 টোক মই 70 + 8 লিখিব পাৰো নে নর পাৰো তো স্কয়াৰ হৈ গল তো এতিয়া সোয়া a স্কয়াৰ a মানে কি ইয়াত 70 তো a স্কয়াৰ প্লাস টুৱাইস ab টুৱাইস a মানে হল 70 আৰু b মানে কি 8 প্লাস b স্কয়াৰ মানে 8 স্কয়াৰ এটো ফৰ্মুলা ঠিক আছে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ ওকে এটা 7 ৰ বৰ্গ কইলে 49 হ'ব 7 7 গুণ 49 0 ৰ বৰ্গ কইলে দুটা শূন্য হ'ব ঠিক আছে প্লাস 7 2 7 গুণ 140 140 7 গুণ কিমান 14 8 14 কিমান 112 হয়নে নহয় 112 তাৰ মানে কিমান হলগে 1120 হয়নে 1120 হ'ব প্লাস 8 8 গুণ কিমান 64 হলে হল তো এখিনি যোগ কৰি দিয়া 4900 তাৰ লগত 1100 যোগ হলে 5000 6020 হ'ব 6020 ৰ লগত 64 যোগ কৰি দিলে 6084 হ'ব এটো যোগ কৰিছো 6084 হ'ব ঠিক আছে 6084 ঠিক আছে তো এখিনিটো যোগ কৰিব জানা নিশ্চয় কেনেকৈ যোগ কৰে 4900 plus 1120 plus কিমান 64 তো 64 তো এফালে পাতিব লাগিব হলে তো 0 0 0 0 লগত 4 যোগ কৰিলে 4 হল 0 2 2 2 6 8 9 1 10 হৰ 0 কৰিলে 1 4 1 5 1 6 6084 হলে ন তো এনেকৈ আমি কৰিলে হল ঠিক আছে এই চেপ্টাৰটোৰ সকলোবোৰ ভিডিও পাবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিলে এই চেপ্টাৰৰ সকলোবোৰ ভিডিও পোৱাৰ উপৰিও কিবা যদি তোমালোকে আমাক সুধিব বিচাৰা সেই চেপ্টাৰটোৰ লগত জড়িত কিবা যদি সুধিব বিচাৰা সেইখিনিও তোমালোকে সুধিব পাৰিবা গতিকে এতিয়াই প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা থ্যাংক ইউ